এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে ষ্টাডি এণ্ড লাৰ্ণ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম মোদী কেবিনেট 3.0ৰ গুৰুত্বপূৰ্ণ পদবী লাভ কৰা কেবিনেট মিনিষ্টাৰসকলৰ নাম। যিহেতু মোদী কেবিনেটখন ৰিফৰ্ম কৰা হৈছে, সেয়েতো ইয়াৰ পৰা একৰ পৰা দুটা কুৱেশ্যন আমাৰ অসম চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অহাৰ সম্ভাৱনা যথেষ্ট আছে। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। তেন্তে পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোৱা হওক। আৰু ইয়াতে প্ৰথমতে দিয়া হৈছে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদীৰ হাতনো কি কি বিভাগ আছে আমি চাই ল'ম। কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ দায়িত্ব, পাৰমাণৱিক শক্তি বিভাগ, মহাকাশ বিভাগ আৰু সকলো গুৰুত্বপূৰ্ণ নীতিগত বিষয় আৰু যিবিলাক দপ্তৰ এতিয়ালৈকে কোনো মন্ত্ৰীক আৱৰ্তন কৰা হোৱা নাই, সেই সকলোখিনি দপ্তৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতত থাকিব। নেক্সট চাম আমি ৰাজনাথ সিং। ৰাজনাথ সিং হৈছে মিনিষ্টাৰ অফ ডিফেন্স। নেক্সট চাম আমি অমিত শ্বাহ। অমিত শ্বাহ হৈছে মিনিষ্টাৰ অফ হোম এফেয়াৰ্ছ এণ্ড মিনিষ্টাৰ অফ কোঅপাৰেশ্যন। নেক্সট চাম আমি নীতিন গাডকাৰী। নীতিন গাডকাৰী হৈছে মিনিষ্টাৰ অফ ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱেজ। নেক্সট চাম আমি জগত প্ৰকাশ নাড্ডা অৰ্থাৎ জে পি নাড্ডা। তেখেত হৈছে মিনিষ্টাৰ অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ এণ্ড মিনিষ্টাৰ অফ কেমিকেল এণ্ড ফাৰ্টিলাইজাৰ্ছ। নেক্সট চাম আমি শিৱৰাজ সিং চৌহান। তেখেত হৈছে মিনিষ্টাৰ অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ ৱেলফেয়াৰ এণ্ড মিনিষ্টাৰ অফ ৰুৰেল ডেভেলপমেণ্ট। তাৰপিছত চাম আমি নিৰ্মলা সীতাৰমণ। নিৰ্মলা সীতাৰমণ হৈছে মিনিষ্টাৰ অফ ফাইনেন্স এণ্ড মিনিষ্টাৰ অফ কৰ্পৰেট এফেয়াৰ্ছ। নেক্সট চাম আমি ডক্টৰ সুব্ৰমণিয়াম জয়শংকৰ। তেখেত হৈছে মিনিষ্টাৰ অফ এক্সটাৰ্নেল এফেয়াৰ্ছ। তাৰপিছত নেক্সট চাম আমি মনোহৰ লাল খট্টাৰ। তেখেত হৈছে মিনিষ্টাৰ অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ এণ্ড মিনিষ্টাৰ অফ পাৱাৰ। নেক্সট চাম আমি HD কুমাৰস্বামী। তেখেত হৈছে মিনিষ্টাৰ অফ হেভি ইণ্ডাষ্ট্ৰিজ এণ্ড মিনিষ্টাৰ অফ ষ্টীল। নেক্সট পীয়ুষ গোৱেল, মিনিষ্টাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি। নেক্সট চাম আমি ধৰ্মেন্দ্ৰ প্ৰধান, মিনিষ্টাৰ অফ এডুকেশ্যন, অৰ্থাৎ শিক্ষা বিভাগৰ মন্ত্ৰী হৈছে ধৰ্মেন্দ্ৰ প্ৰধান। নেক্সট চাম আমি জিতেন ৰাম মাঝি, মিনিষ্টাৰ অফ মাইক্ৰ, স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ। নেক্সট চাম আমি ৰাজীৱ ৰঞ্জন সিং, মিনিষ্টাৰ অফ পঞ্চায়ত ৰাজ, মিনিষ্টাৰ অফ ফিচাৰিজ, এনিমেল হাজবেণ্ডাৰী এণ্ড ডেয়াৰিং। নেক্সট চাম আমি সৰ্বানন্দ সোণোৱাল, মিনিষ্টাৰ অফ পোৰ্ট, শ্বিপিং এণ্ড ৱাটাৰৱে। আপোনালোকে এইখিনিতে মনত ৰাখিব, সৰ্বানন্দ সোণোৱালৰ এটা বিভাগ কৰ্তন কৰা হৈছে, যিটো আয়ুষ বিভাগ আছিল। বৰ্তমান তেখেতে আয়ুষ বিভাগৰ মন্ত্ৰী নহয়। আপোনালোকে এই পইণ্টটো সৰ্বানন্দ সোণোৱালৰ ক্ষেত্ৰত মনত ৰাখিব। নেক্সট চাম আমি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ। তেখেত হৈছে মিনিষ্টাৰ অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট। নেক্সট চাম আমি কিঞ্জৰপুৰ ৰামমোহন নাইডু, মিনিষ্টাৰ অফ চিভিল এভিয়েশ্যন। প্ৰহ্লাদ যোশী, মিনিষ্টাৰ অফ কনজিউমাৰ এফেয়াৰ্ছ, ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড মিনিষ্টাৰ অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি। নেক্সট চাম আমি জুৱেল ওৰাম, মিনিষ্টাৰ অফ ট্ৰাইবেল এফেয়াৰ্ছ। নেক্সট চাম আমি গিৰিৰাজ সিং, মিনিষ্টাৰ অফ টেক্সটাইল। আপোনালোকে মনত ৰাখিব। নেক্সট পেজতো চাম আমি অশ্বিনী বৈষ্ণৱ। তেখেত হৈছে মিনিষ্টাৰ অফ ৰেলৱে, মিনিষ্টাৰ অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং এণ্ড মিনিষ্টাৰ অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি। নেক্সট চাম আমি জ্যোতিৰাদিত্য M সিন্ধিয়া। তেখেত হৈছে মিনিষ্টাৰ অফ কমিউনিকেশ্যন এণ্ড মিনিষ্টাৰ অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্ট ৰিজন। তাৰপিছত চাম আমি ভূপেন্দ্ৰ যাদৱ। তেখেত হৈছে মিনিষ্টাৰ অফ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ। নেক্সট দিয়া হৈছে গজেন্দ্ৰ সিং শেখাৱত। তেখেত হৈছে মিনিষ্টাৰ অফ কালচাৰ এণ্ড মিনিষ্টাৰ অফ টুৰিজিম। আপোনালোকে পেজকেইটা এটা স্ক্ৰীনশ্বট ৰাখি থ'ব, আপোনালোকৰ আগন্তুক পৰীক্ষাত নিশ্চয় সহায় হ'ব। নেক্সট চাম আমি, আৰু ইয়াতে দিয়া হৈছে অন্নপূৰ্ণা দেৱী। তেখেত হৈছে মিনিষ্টাৰ অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট। নেক্সট চাম আমি কিৰণ ৰিজিজু। কিৰণ ৰিজিজু আমাৰ নৰ্থ ইষ্টৰ হয়। তেখেতক দিয়া হৈছে, তেখেত মিনিষ্টাৰ হয় মিনিষ্টাৰ অফ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ এণ্ড মিনিষ্টাৰ অফ মাইনৰিটি এফেয়াৰ্ছ। তাৰপিছত চাম আমি হৰদীপ সিং পুৰী। তেখেত হৈছে
মিনিষ্টাৰ অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ। নেক্সট চাম আমি, আৰু ইয়াতে দিয়া হৈছে ডক্টৰ মনসুখ মণ্ডভিয়া, তেখেত হৈছে মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট এণ্ড মিনিষ্টাৰ অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছ। তাৰপিছত দিয়া হৈছে জি কিষাণ ৰেড্ডী, তেখেত হৈছে মিনিষ্টাৰ অফ কোল এণ্ড মিনিষ্টাৰ অফ মাইন্স। তাৰপিছত চাম আমি চিৰাং পাছোৱান, তেখেত হৈছে মিনিষ্টাৰ অফ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিজ। ধন্যবাদ। যিহেতু মোদী কেবিনেটখন ৰিফৰ্ম কৰা হৈছে আৰু ইয়াতে 30জন অতিকৈ গুৰুত্বপূৰ্ণ কেবিনেট মিনিষ্ট্ৰী বা কেবিনেট দপ্তৰ লাভ কৰা মন্ত্ৰীসকলৰ বিষয়ে ইয়াতে আমি উল্লেখ কৰিছোঁ। ইয়াৰ পৰা 1ৰ পৰা 2টা কুৱেশ্যন আমাৰ আগন্তুক দিনৰ পৰীক্ষাত অহাৰ সম্ভাৱনা যথেষ্ট বেছি। আৰু আজি ভিডিঅ'ৰ পৰা যদি আপোনালোকৰ অকণমান হ'লেও সহায় হৈছে বুলি ভাবিছে বা লাভ হৈছে বুলি ভাবিছে, তেন্তে লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব।